নমস্কাৰ ইংৰাজী নৱবৰ্ষ 2025 চন আৰু অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুলৈ আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। এইখনেই হ'ল লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন। এতিয়া বৰ্তমান এই দলংখনৰ কাম খুব ত্বৰান্বিতভাৱে চলিছে। খুব ক্ষিপ্ৰতাৰে এই দলংখনৰ নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াতে এইটো হৈছে 17 আৰু 18 নম্বৰ খুঁটা। এই খুঁটাৰ ওপৰত এজন SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মী আৰু এই কৰ্মীজনে এই 16 আৰু 17 নম্বৰ এই খুঁটাটোত আচলতে স্লেব ঢালাইৰ কাৰণে এই চেটাৰিঙৰ কাৰণে এই কৰ্মীজনে এইখিনি ব্যৱস্থা কৰি আছে। চেলেক ধূনাগুৰি যিখন দীঘলীয়া পাৰঘাট, এই চেলেক ধূনাগুৰি পাৰঘাটত লেচিয়ে বাঁহ কাঠেৰে এখন দলং নিৰ্মাণ কৰি দিছে। এই দলঙেদিয়ে যিহেতু মাজুলী আৰু লখিমপুৰৰ যিসকল যাত্ৰী, এই যাত্ৰীসকল এই দলংখনেৰে পাৰাপাৰ কৰে। এয়া মাজুলী লখিমপুৰ সংযোগী দলঙৰ এই সমীপতে এইখন লোহিত নদীৰ ওপৰত লেচিয়ে এই বাঁহ কাঠেৰে এই দলংখন নিৰ্মাণ কৰিছে। মাজুলী লখিমপুৰ সংযোগী দলঙৰ যিখন প্ৰথমখন পকী দলং লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা যি দলঙৰ মাত্ৰ 3টা খুঁটাৰ স্লেব ঢালাইহে বাকী আছে। এই 16 নম্বৰ আৰু এই 17 নম্বৰ, এই 16 নম্বৰ আৰু 17 নম্বৰত ইতিমধ্যে আপোনালোকে কৰ্মীসকলক ধৰিব পাৰিছে। এই কৰ্মীসকলে বৰ্তমান এই খুঁটাটো স্লেব ঢালাই কৰিবৰ কাৰণে তেওঁলোকে চেটাৰিঙৰ ব্যৱস্থা কৰি আছে। এই চেটাৰিঙৰ ব্যৱস্থা কৰি আছে এই 16 আৰু 17 নম্বৰত। আৰু এই খুঁটাটো হয়তো ঢালাই কামটো অতি সোনকালে হৈ যাব। এই খুঁটাটোৰ ঢালাই কাম যদি হৈ যায়, এই 17 আৰু 18 নম্বৰ এইটো আৰু এই 18 আৰু এই 19 নম্বৰ আৰু 19 নম্বৰৰ পৰা সিফালে A2 বুলি এটা খুঁটা থাকিব। এইকেইটা ঢালাই কৰিবলৈ থাকিব। বৰ্তমান এই লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখনৰ পকী দলংখনৰ এই 3টা খুঁটাৰ স্লেব ঢালাই কাম বাকী আছে। এই 3টা খুঁটাৰ স্লেব ঢালাই কৰিবৰ কাৰণেও এই 16 আৰু 17 নম্বৰত চেটাৰিঙৰ কাৰণে এয়া ব্যৱস্থা গ্ৰহণ কৰি আছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মীসকলে। এয়া চেটাৰিঙৰ ব্যৱস্থা কৰি আছে। এয়া কৰ্মীসকল ঘূৰি আছে আৰু এইটো 15 আৰু 16 নম্বৰ যিটো স্লেব ঢালাই, এই স্লেব ঢালাইটো কৰিছে আৰু এইটো স্লেব ঢালাই ইতিমধ্যে হৈ গ'ল। আৰু এই স্লেব ঢালাইৰ যিখিনি চেটাৰিং, এই চেটাৰিংখিনিও বৰ্তমান খুলি আছে। এই চেটাৰিংখিনি খুলি আছে আৰু এই চেটাৰিংখিনি খুলি বৰ্তমান নিৰাপদে তেওঁলোকে এই চেটাৰিংখিনি খুলি এই যিখন তেলৰ ড্ৰামৰ নিচিনাকৈ যিখন ভূৰ বনাই থোৱা হৈছে, এইখন পানীৰ ওপৰত, এইটো তেলৰ ড্ৰামৰ ওপৰত এখন ভূৰ বনাই লৈছে। এই ভূৰখনত আচলতে এই দলঙৰ পৰা যিখিনি চেটাৰিং, এই চেটাৰিংখিনি তেওঁলোকে ব্যৱস্থা কৰি এই ভূৰখনৰ ওপৰত থয়। আৰু এই ভূৰখনৰ পৰা এইখন দেখিছে, এইখন এখন ক্ৰেন গাড়ী, এই ক্ৰেন গাড়ীখনে এই ভূৰখনৰ পৰা চেটাৰিংবিলাক উঠাই এই লোহাৰ যিখন ষ্টীলৰ যিখন দলং, এই দলংখনত এই চেটাৰিংবিলাক থৈছে আৰু এয়া কৰ্মীসকলে চেটাৰিংবিলাকৰ এয়া কাম কৰি আছে। এইটো SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এই 19 নম্বৰৰ পৰা এইটো A2 খুঁটা, এই A2 খুঁটাটোত এয়া বৰ্তমান গাৰ্ডাৰ বনাই আছে, গাৰ্ডাৰ নিৰ্মাণ কৰি আছে। গাৰ্ডাৰ নিৰ্মাণ কৰিবৰ কাৰণে এইখিনি সামগ্ৰী আৰু এই ক্ৰেনখনে বৰ্তমান ইয়াত এইখিনি লৌখিনি ৰাখিছে আৰু ইয়াৰ পৰা বৰ্তমান এই ক্ৰেনখনে এই গাৰ্ডাৰ বনাবৰ কাৰণে এই লৌখিনি লৈ গৈছে। এইটো খুঁটাটোত এয়া বৰ্তমান এয়া গাৰ্ডাৰ বনোৱা কাম চলি আছে, গাৰ্ডাৰ নিৰ্মাণৰ কাম চলি আছে আৰু এই ক্ৰেনখনে এয়া লৈ গৈছে। গাৰ্ডাৰ বনোৱাত সহায় কৰিবলৈ এই ক্ৰেনখন আছে। এই ক্ৰেনখনে এই তলৰ পৰা এই লৌবিলাক নি এই ওপৰত কাম কৰি থকা এই যিসকল কৰ্মী, এই কৰ্মীসকলক এইখিনি যোগান ধৰিছে। এইটো 19 নম্বৰ খুঁটাটো, এইটো 19 নম্বৰ খুঁটাটো আৰু এই গাৰ্ডাৰ বনোৱা কাম এয়া ইতিমধ্যে কৰি আছে। এয়া আৰু এয়া SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ যিসকল কৰ্মী, এই কৰ্মীসকলে গাৰ্ডাৰ নিৰ্মাণৰ কাৰণে যিহেতু এইখিনি কাম কৰি আছে, তেওঁলোক কৰ্মীসকলে এয়া সাজু হৈ আছে। ক্ৰেনখনে এইবিলাক ৰডবিলাক লৈ গৈছে আৰু এয়া
কৰ্মীসকল বৰ্তমান সাজু হৈ আছে, অপেক্ষা কৰি আছে। এইখিনি তেওঁলোকে ৰিচিভ কৰি তেওঁলোকে এই গাৰ্ডাৰ নিৰ্মাণ কৰিব। এইখিনি গাৰ্ডাৰ এয়া নিৰ্মাণ কৰি আছে। এইটো খুঁটা, এইটো মাজুলী পাৰৰ পৰা লখিমপুৰলৈ আহোঁতে এইটোৱে হৈছে শেষৰটো খুঁটা। এই শেষৰটো খুঁটা এয়া গাৰ্ডাৰ নিৰ্মাণ কৰি আছে। আৰু এইখিনি এয়া গাৰ্ডাৰ নিৰ্মাণৰ কাম চলি আছে। আৰু এইটো হৈছে কানিয়াজানৰ ঘাইপথটো। আৰু কানিয়াজানৰ ঘাইপথটোৰ কামবিলাক এনেদৰে চলি আছে। এনেদৰে চলি আছে। এইখিনি ৰুলাৰে বৰ্তমান মাটি চেপি ঘাইপথটো মাটি চেপি টান কৰিছে ৰুলাৰে। আৰু এইফালে যিটো সোৱণশিৰি দলঙৰ ফালে এইটো ৰাস্তাৰে যাবগৈ লাগিব। এই কানিয়াজানৰ ঘাইপথ এইটো 4 লেনযুক্ত ঘাইপথ হ'ব। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে খুব ক্ষীপ্ৰ গতিৰে এই ঘাইপথটোৰ কাম কৰি আছে। বৰ্তমান ৰুলাৰখনে কাম কৰি আছে। এই ঘাইপথটো সমান কৰি আছে। আৰু এইফালে এইটো খুঁটাটোত মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন যিখন পকী দলং, এইটো মাজুলী পাৰৰ পৰা আহি লখিমপুৰৰ ফালে এইটো শেষৰটো খুঁটা। আৰু এই শেষৰটো খুঁটাত গাৰ্ডাৰ বনাই আছে। আৰু এই দলং পাৰ হৈ এইটো যিটো ঘাইপথ, কানিয়াজানৰ এই ঘাইপথটোৰ এই ৰুলাৰখনে বৰ্তমান ৰাস্তাবিলাক চেপি টান কৰি আছে। এই ঘাইপথটো দুয়ো কাষে দুটা গেভেলিং ৱাল আছে। গেভেলিং ৱালটোৰ মাজত মাটি ভৰাই দিছে। গেভেলিং ৱাল দুটাৰ মাজত মাটি ভৰাই এনেদৰে এই ৰুলাৰখনে বৰ্তমান টান কৰি আছে। আৰু মাটি ভৰোৱাৰ পাছত যিখন লেভেলিং মেচিন, এই লেভেলিং মেচিন গাড়ীখনে এই মাটিখিনি সমান কৰি দিয়াৰ পাছতে এই ৰুলাৰ গাড়ীখনে এই মাটিবিলাক চেপে। আৰু এনেদৰে কামবিলাক চলি আছে। কানিয়াজানৰ যিটো ঘাইপথ, এই ঘাইপথটোত এনেদৰে কাম কৰিছে। এইটো কানিয়াজানৰ ঘাইপথ। এই দলংখনৰ পৰা নামি গৈ এইটো কানিয়াজানৰ ঘাইপথ পাব। এই ঘাইপথটোত বৰ্তমান এই ৰুলাৰ গাড়ীখনে এই ঘাইপথটো চেপি টান কৰি আছে। এইসকলে হ'ল SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মী। এই কৰ্মীসকলে খুব কষ্ট কৰি তেওঁলোকে কামবিলাক কৰি থাকে। মাজুলী লখিমপুৰ সংযোগী দলঙৰ যিখন প্ৰথমখন পকী দলং, লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন এনেদৰে কাম চলি আছে। বৰ্তমান এইটো খুঁটাটোত গাৰ্ডাৰ নিৰ্মাণৰ কাম চলি আছে। এইসকল কৰ্মচাৰীৰ আচলতে কষ্টৰ ফলতেই এই দলংখন খুব ক্ষীপ্ৰ গতিৰে আচলতে আগবাঢ়ি গৈছে। দলং নিৰ্মাণৰ কাম খুব ক্ষীপ্ৰ গতিৰে আগবাঢ়ি গৈছে। এই কানিয়াজানৰ ঘাইপথটো বৰ্তমান দলং নিৰ্মাণকাৰী যিখিনি প্ৰতিষ্ঠান, দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে কাম কৰি আছে। এইখিনি কাম কৰি আছে। 4 লেনযুক্ত ঘাইপথ হ'ব। বৰ্তমান কানিয়াজানৰ এই ঘাইপথটোত কাম খুব ক্ষীপ্ৰ গতিৰে কৰি আছে। এইখন ৰুলাৰ গাড়ীয়ে বৰ্তমান ৰাস্তাটো সমান কৰি আছে, চেপি আছে। আৰু কৰ্মীসকলে ক্ষীপ্ৰ গতিত এই কানিয়াজানৰ ঘাইপথটোৰ কাম এনেদৰে কৰি আছে। আৰু আপোনালোক হয়তো এই ঘাইপথটো চাবলৈ যায়, নহয় জানো? ঘাইপথটো আমাৰ বৰ্ডাৰ ছেটিং কৰি যিটো ঘাইপথটো বনাইছে, তাৰ এইটো মানে কেনেকুৱা চিষ্টেমত বনাইছে তাত চাবৰ কাৰণে আমি গৈ আছোঁ। আগত আহিছে নেকি? আগত আমি এনেকৈ চাবলৈ অহা নাই, আজি সময় পাইছোঁ কাৰণে আহিছোঁ আৰু। হয়নে? আজি সময়টো মানে যাতে আজি জেগাটো চাই যাওঁ, যদি ব্যক্তি হিচাপে বা সুসন্তান হিচাপে যে আমাৰ মাজুলীত যে এনে ইমান বৃহৎ ভাল মানে উপকৃত কাম কৰিছে, যে দলং নিৰ্মাণৰ কাম কৰি আছে, সেই নিৰ্মাণৰ কাম কি পৰ্যায়ত কৰিছে সেইটো চাবৰ কাৰণে আমি আহিছোঁ। ইয়াত আহি কেনেকুৱা লাগে? ভাল লাগেনে? আমি আহি বহুত ভাল পাইছোঁ। তাতকৈ আৰু ইয়াতকৈ আনন্দ আৰু ক'বলৈ ভাষা নাই। মানে নৈত যেনেকৈ গভীৰতা ইমান, তাতকৈ বিশাল আনন্দ আমি উপভোগ কৰিছোঁ। হয়, এইসকলৰ দৰে
এইসকল লোকৰ দৰে মাজুলীৰ যিবিলাক মানুহ বা লখিমপুৰৰ যিসকল মানুহ তেওঁলোকে আচলতে আবেলি আড্ডা দিবৰ কাৰণেই হওক বা সময় পাৰ কৰিবলৈ আহক এই প্ৰাকৃতিক পৰিৱেশত এই যে দলংখন নিৰ্মাণ হৈ আছে এই দলংখন চাই চাই আচলতে তেওঁলোকে প্ৰায় সংখ্যকে সময়বিলাক পাৰ কৰি আনন্দ লাভ কৰে।